নমস্কাৰ সকলোলৈকে। আজি মই ভিডিঅ' লৈ আহিছোঁ 15 আগষ্টৰ ভাষণ সম্পৰ্কে। চ' আপোনালোকে ইন্ট্ৰডাকশ্যন যিটো আছে, প্ৰথম যিখিনি পেৰাগ্ৰাফ আছে সেইটো আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে নিজৰ অনুক্ৰমে। আপুনি ছাত্ৰ হয় নে আপুনি শিক্ষক হয় সেই অনুসৰি। চ' আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ সভাপতি মহোদয়, সন্মানীয় প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী মহোদয়, মহোদয়া, মৰমৰ অভিভাৱকসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, সকলোকে মোৰ আন্তৰিক নমস্কাৰ আৰু 15 আগষ্টৰ পবিত্ৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ দিন। আজি আমি আমাৰ মহান দেশ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। প্ৰতি বছৰে 15 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবাসীয়ে অতি উৎসাহ আৰু গৌৰৱৰ সৈতে পালন কৰে। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই প্ৰায় 2 শতিকা ধৰি চলি অহা ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেয়েহে এই দিনটো আমাৰ জাতীয় ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় দিন। কিন্তু স্বাধীনতা লাভৰ এই পথ মুঠেই সহজ নাছিল। স্বাধীনতাৰ বাবে ভাৰতীয় জনসাধাৰণে বহু বছৰ ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল। অসংখ্য দেশপ্ৰেমী, বিপ্লৱী, কৃষক, শ্ৰমিক, ছাত্ৰ যুৱক আৰু সাধাৰণ নাগৰিকে নিজৰ জীৱন, সম্পত্তি আৰু স্বাৰ্থ ত্যাগ কৰি দেশৰ স্বাধীনতাৰ বাবে যুঁজিছিল। বহুতে কাৰাবাস খাটিছিল, বহুতে নিৰ্যাতন সহ্য কৰিছিল আৰু বহু মহান বীৰে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মহাত্মা গান্ধীৰ অহিংসা আৰু সত্যাগ্ৰহৰ আদৰ্শই স্বাধীনতা আন্দোলনক এক নতুন শক্তি প্ৰদান কৰিছিল। নেতাজী সুভাষ চন্দ্ৰ বসুৰ অদম্য দেশপ্ৰেম আৰু সাহসে ভাৰতীয় জনসাধাৰণৰ মনত স্বাধীনতাৰ আকাংক্ষা অধিক শক্তিশালী কৰিছিল। ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, ৰাণী লক্ষ্মীবাই, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু আৰু অগণন স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু অৱদান ভাৰতৰ ইতিহাসত চিৰদিন অমৰ হৈ থাকিব। আমি অসমৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলকো গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। অসমৰ মহান দেশপ্ৰেমিক কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি বৰুৱা আদি বীৰ বীৰাংগনাই দেশৰ স্বাধীনতাৰ বাবে অসীম সাহস আৰু ত্যাগৰ পৰিচয় দিছিল। তেওঁলোকৰ দেশপ্ৰেম আৰু আত্মবলিদানে আমাৰ নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি থাকিব। বন্ধুসকল, স্বাধীনতা মানে কেৱল বিদেশী শাসনৰ পৰা মুক্তি নহয়। স্বাধীনতাৰ প্ৰকৃত অৰ্থ হ'ল নিজৰ অধিকাৰ উপভোগ কৰাৰ লগতে নিজৰ কৰ্তব্য পালন কৰা। আমাৰ সংবিধানে আমাক বহুতো অধিকাৰ প্ৰদান কৰিছে, কিন্তু সেই অধিকাৰৰ সৈতে দেশৰ প্ৰতি আমাৰ দায়িত্বও জড়িত হৈ আছে। এজন প্ৰকৃত দেশপ্ৰেমী হ'বলৈ কেৱল ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰিলেই নহ'ব, আমি আমাৰ দেশৰ আইন মানিব লাগিব, আনক সন্মান কৰিব লাগিব, সমাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব লাগিব, পৰিৱেশ সংৰক্ষণ কৰিব লাগিব আৰু দুৰ্বল তথা অসহায় লোকৰ প্ৰতি সহানুভূতিশীল হ'ব লাগিব। আমাৰ দেশ ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এক অনন্য উদাহৰণ। বিভিন্ন ভাষা, ধৰ্ম, জাতি, জনগোষ্ঠী, সংস্কৃতি আৰু পৰম্পৰাৰ মানুহে একেলগে বসবাস কৰা দেশ আমাৰ ভাৰত। এই বৈচিত্ৰ্যই আমাৰ দুৰ্বলতা নহয়, বৰং ই আমাৰ শক্তি। সেয়েহে আমি সকলো ভেদাভেদ পাহৰি একতা, শান্তি আৰু সমৃদ্ধিৰ আদৰ্শৰে আগবাঢ়িব লাগিব। আজিৰ ছাত্ৰ ছাত্ৰীসকলেই কাইলৈৰ ভাৰতৰ নাগৰিক আৰু ভৱিষ্যতৰ নিৰ্মাতা। সেয়েহে দেশৰ ভৱিষ্যত বহুলাংশে আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমি মন দি শিক্ষা গ্ৰহণ কৰিব লাগিব, বিজ্ঞান আৰু প্ৰযুক্তিৰ জ্ঞান আহৰণ কৰিব লাগিব, যুক্তিবাদী চিন্তাধাৰা গঢ়ি তুলিব লাগিব আৰু নিজৰ চৰিত্ৰক সুন্দৰ কৰি তুলিব লাগিব। কেৱল পৰীক্ষাত ভাল নম্বৰ লাভ কৰাই শিক্ষাৰ উদ্দেশ্য নহয়, এজন সৎ, শৃংখলাবদ্ধ, দায়িত্বশীল আৰু মানৱীয় নাগৰিক হিচাপে নিজকে গঢ়ি তোলাই শিক্ষাৰ প্ৰকৃত উদ্দেশ্য। আমি এনে এখন ভাৰত গঢ়াৰ সপোন দেখিব লাগিব, য'ত কোনো শিশুৱে শিক্ষাৰ পৰা বঞ্চিত নহয়, কোনো মানুহে ক্ষুধাত কষ্ট নাপায়, নাৰীসকলে সুৰক্ষিত আৰু সন্মানজনক জীৱন লাভ কৰে, যুৱ সমাজে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পায় আৰু প্ৰতিজন নাগৰিকে সমান অধিকাৰ আৰু মৰ্যাদা লাভ কৰে। আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আমি সংকল্প লওঁ,
আমি দেশক ভাল পাম, দেশৰ সম্পদ সংৰক্ষণ কৰিম, জাতীয় ঐক্য অটুট ৰাখিম, সমাজৰ প্ৰতি দায়িত্বশীল হ'ম আৰু নিজৰ কৰ্মৰ জৰিয়তে ভাৰতবৰ্ষক অধিক শক্তিশালী, শান্তিপূৰ্ণ আৰু উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। শেষত দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো মহান স্বাধীনতা সংগ্ৰামী আৰু বীৰ বীৰাংগনাক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেওঁলোকৰ ত্যাগ কেতিয়াও অথলে যাবলৈ নিদিওঁ। তেওঁলোকৰ আদৰ্শক হৃদয়ত ধাৰণ কৰি আমি দেশৰ সেৱাত নিজকে উৎসৰ্গা কৰোঁ আহক। স্বাধীনতাৰ অমৰ বীৰসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি। জয় হিন্দ, জয় ভাৰত।